নমস্কাৰ, মই মনালিছা গগৈ। বিৰোধী ঐক্য কথাটো মাজত ৰৈ আছে, সকলোৱে গমেই পাইছে। কিন্তু এটা কথা মই বিৰোধী নেতৃত্বক ক'ব খুজিছোঁ, প্ৰতিগৰাকী নেতৃত্বক, প্ৰতিটো বিৰোধী দলৰে, যে আপোনালোকে এই সংবাদ মাধ্যমৰ আগত এই সম্পৰ্কত আচলতে মতামত দিয়াটো একেবাৰে বন্ধ কৰি দিয়া উচিত। কাৰণ আজি চালোঁ যে প্ৰতিটো চেনেলৰ সাংবাদিকে, প্ৰতিগৰাকীয়ে যিমানে এতিয়া এছেম্বলি যিহেতু ছেশ্যন চলি আছে, বিধায়কসকলক সুধিছে। প্ৰতিজন বিধায়কে বিভিন্ন ধৰণৰ, বিশেষকৈ কংগ্ৰেছৰ বিভিন্ন ধৰণৰ মন্তব্য দিছে। কোনোবাই যদি ভালকৈ কৈছে, কোনোবাই অকণমান বেয়াকৈ কৈছে, কোনোবাই বিভিন্ন ধৰণৰ মন্তব্যবোৰতো বেলেগ বেলেগেই হ'ব, কাৰণ কোনেওতো আলোচনা কৰি সেইটো মন্তব্য দিম বুলি দিয়া নাই। গতিকে কথাবোৰ তেনেকুৱা, তেওঁলোকে তেনেকৈ নিজৰ মনোভাৱটো প্ৰকাশ কৰিছে। তেনেধৰণে প্ৰকাশ কৰাৰ ফলত বহুতবোৰ চেনেল বা পৰ্টেলে দেখিছোঁ যে এনেকুৱা ধৰণৰ বাতৰি কিছুমান পৰিৱেশন কৰিছে যে আমুকে উভতি ধৰিছে, তামুকে সকিয়নি দিছে, তামুকে এনেকৈ কৈছে, কাৰোবাৰ বোলে মনেই নাই, এনেকুৱা ধৰণৰ বিভিন্ন বাতৰি, মানে যোনে যি এংগলত পাৰিছে সেই এংগলতে নিউজবোৰ কৰিছে। এতিয়া কথা হ'ল, বিৰোধীক কৈছোঁ দেই, এইটো বিজেপিক ক'ব লগা নাই, যিমানবোৰ অসমৰ মিডিয়া পৰ্টেল আছে, সংবাদ মাধ্যম, যিসকল সচেতন ব্যক্তি, সকলোৱে জানে যে সকলোৱে এটা বিজেপি সমৰ্থনত বৰ্তমান বঁটাটো বলি আছে সংবাদ মাধ্যমত। সেইটো নেশ্যনেল লেভেলতো হৈ আছে আৰু প্ৰতিখন ষ্টেটতো হৈ আছে। এইটো কাৰণেই হৈ আছে কাৰণ বৰ্তমান সংবাদ মাধ্যম চলিবলৈ যিখিনি ধনৰ প্ৰয়োজন, কৰ্মচাৰীক দি মেলি চলাই মেলি নিবলৈ, সেইখিনি যদি লাগে, তেতিয়াহ'লে তেওঁলোকে চৰকাৰী পক্ষৰ লগত থাকিবই লাগিব। চৰকাৰী পক্ষৰ লগত যদি নাথাকে, চৰকাৰ বা বাতৰি যদি ইগন'ৰ কৰে, প্ৰচাৰ যদি নকৰে, তেনেহ'লে তেওঁলোকৰ সমস্যা হৈ যায় যে বিজ্ঞাপন নাপায়, আৰু তাৰপিছত তেওঁলোকে কৰ্মচাৰীক দৰমহা দিব ক'ৰ পৰা। গতিকে ইমান ডাঙৰ ডাঙৰ আমাৰ ইয়াতে হৈ গ'ল, ঝুমুৰ বিনন্দিনীৰ পৰা আপোনাৰ বিনিয়োগ বৈঠক যি হৈ গ'ল, পাৰ্ট 2, এডভান্টেজ পাৰ্ট 2, এই ধৰণৰবিলাক যে লাইভ যে টেলিকাষ্ট হ'ল, ইয়াৰ বিনিময়ত যথেষ্ট ধন চৰকাৰে দিছে। তাৰোপৰি বিভিন্ন, সেই দুটা বুলিয়েই নহয়, বিভিন্ন সময়ত বিভিন্ন বিজ্ঞাপনবিলাক যে দি আহিছে, সেইবিলাকত বহুত ধন চৰকাৰে দিয়ে। সেই ধনবোৰ যদি দিয়াটো বন্ধ কৰি দিয়ে, তেতিয়াহ'লে ইহঁত চলিবও নোৱাৰিব, পৰ্টেল বা যি মিডিয়া চলাটো অসুবিধা হৈ যাব। গতিকে তেওঁলোকৰ হাতত উপায় নাই। তেওঁলোকৰ যদি মনো থাকে, মনৰ ফালৰ পৰা বিচাৰিলেও তেওঁলোকে কৰিব নোৱাৰে। গতিকে মালিকক খুচি কৰিবলৈ বা মালিকে এডটো পাবলৈ, মালিকে কামটো পাবলৈ তেওঁলোকে তেনেকুৱা ধৰণৰ ভূমিকা লৈ আহিছে। আৰু তেনেদৰে লৈ আহোঁতে তেওঁলোকে একেবাৰে আটাইতকৈ যিটো সংবাদ মাধ্যমৰ দায়িত্ব, যিটো আমি ভাবোঁ যে জনসাধাৰণক প্ৰকৃত ছবিখন দিয়াত কিন্তু তেওঁলোক ব্যৰ্থ। এতিয়া সেইদিনাখন চাব, অখিল গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত তৰ্কাতৰ্কি হ'ল বুলি বাতৰিটো যিটো পৰিৱেশন কৰিলে, সেইটো এনেকুৱাকৈ কিছুমান চেনেলে পৰিৱেশন কৰিলে যে অখিল গগৈ পাৰিলে মাৰিলেই, এনেকুৱা ধৰণৰ। তেওঁলোকৰ মানে ইমান চূড়ান্ত পৰ্যায়ত মানে ফূৰ্তি লাগিছে যে এইটো যদি কৰি দিব পাৰোঁ, অন্ততঃ চাগে আমাক বিজেপিয়ে ভাল পাব, মুখ্যমন্ত্ৰী আমি নয়নৰ মণি হৈ পৰিম, এনেকুৱা ধৰণৰ এটা তেওঁলোকৰ উদ্দেশ্য। যিটো কাৰণে সেইদিনাখন যেতিয়া ঘটনাটোৰ টেলিকাষ্ট হৈছিল, কেইগৰাকীমান বিশেষ সাংবাদিকৰ ভূমিকা মানে একেবাৰে নিৰ্লজ্জজনকভাৱে এনেকুৱা ধৰণৰ কৰিছে যে আপুনি ভিতৰত পৰিৱেশটো বেয়া হৈছে, সেইটো এটা নিউজ কৰিবই লাগিব। পৰিৱেশ যদি বেয়া হৈছে, গম যদি পাইছে, কিন্তু তেওঁলোকৰ এনেকুৱা হৈছে যে মানে তিলটোকে তালটো কৰি, ঢৌটোকে ৰৌটো কৰি এনেকুৱাকৈ বাতৰিটো পৰিৱেশন কৰিব বিচাৰিছে যে কোনো কাৰণতে এই মিত্ৰতা নহয় আৰু হৈ গ'ল। আৰু সেইটো ইতিমধ্যে বিৰোধী পক্ষৰ দুই এজনে গম পাইছে, আনকি ভূপেন বৰাই সভাপতিয়ে নিজেই কৈছে এই কথাটো যে আপোনালোকৰ মই নামটো নকওঁ এনেকৈ বুলি কৈছে কথাখিনি। গতিকে আমি উদ্দেশ্যবোৰ চব গম পাইছোঁ। এই উদ্দেশ্যবোৰ গম পোৱাৰ পিছত বিৰোধী নেতাসকলে আচলতে যি টি মন্তব্য এইটো সময়ত দিয়া ভাল নহয়। আজি দেখিছোঁ শিৱামণি বৰাই দিছে, নন্দিতা দাসে দিছে, জাকিৰ হুছেইন চিকদাৰ নেকি তেওঁ দিছে। এনেকুৱা ধৰণৰ মানুহবিলাকে যেতিয়া ভিন্ন ভিন্ন মন্তব্য হৈছে, চবৰে একে হোৱা নাই, মন্তব্যবোৰ একে নোহোৱাৰ ফলত কি হৈছে, কংগ্ৰেছ দলৰ মাজতো এটা চাম আছে যিসকলে মিত্ৰতা বিচাৰিছে। তেওঁলোকৰ মতে যে কংগ্ৰেছ মিত্ৰতালৈ আহক, বিৰোধীক আমি শেষ কৰিব লাগে, বিৰোধী নহয়, বিজেপিক শেষ কৰিব লাগে। তেওঁলোকৰ কিন্তু কিছু সংখ্যকৰ উদ্দেশ্য কিন্তু ভাল। আৰু কিছু সংখ্যকৰ উদ্দেশ্যটো হ'ল, তেওঁলোকে যদিও কংগ্ৰেছত আছে, যদিও তেওঁলোক শাসনত নাই, তেওঁলোকে যিখিনি পাব লাগে চৰকাৰৰ পৰা সেইখিনি ভিতৰুৱাকৈ পাই আছে।
গতিকে তেওঁলোক ক্ষমতালৈ আহিলেও যে মিনিষ্ট্ৰী পাব তেনেকুৱা ধৰণৰ কোনো কথা যিহেতু নাই, গতিকে তেওঁলোকে থাকিলেই হ'ল, অহা দিনকেইটা থাকিলেই হ'ল। কোনোবা পুতেক জীয়েকে চাকৰি কৰে, ক'ৰবাত অসম চৰকাৰে ট্ৰেন্সফাৰ কৰি দিব, আকৌ তেওঁ বিৰোধিতা কৰিলে, এনেকুৱা বিভিন্ন সমস্যা, কাৰোবাৰ হাজবেণ্ডৰে সমস্যা, কাৰোবাৰ বা ঘৈণীয়েকৰে সমস্যা, এনেকুৱা ধৰণৰ সমস্যাৰ কাৰণে তেওঁলোকৰ বাইণ্ডিংছবিলাকৰ কাৰণে তেওঁলোকেও এনেকুৱা নহয় যে একেবাৰে আহিবই লাগিব, তেনেকুৱা কোনো তেওঁলোকৰ লক্ষ্য উদ্দেশ্য নাই। তেওঁলোকে তাল মিলাই চলি আছে, ইমান দিন চলিয়ে যিহেতু আছে। তাতে মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা, তেওঁলোকৰ নিজৰে এসময়ৰ ঘনিষ্ঠ ব্যক্তি, গতিকে তেওঁলোকৰ অসুবিধা বৰ বিশেষ হোৱা নাই। গতিকে বৰ বিশেষ নোহোৱা মানুহকেইটাই আপোনালোকে চাব, তেওঁলোকে বৰ লাগি থকা নাই কথাটোত, হ'লে হ'ব নহ'লে নাই টাইপ হৈ আছে। কাৰণ হ'লেও তেওঁলোকৰ লোকচান নাই, হ'লে অকণমান লোকচান থাকিলেও নহ'লে লোকচান মানে লাভ বেছি, কথাটো সেইটো। তাৰোপৰি আৰু এটা কথা যদি চাই যে সেইদিনাখন যিটো লাগিল লখিল গগৈৰ লগত, সেই কথাটোত আচলতে আমাৰতো এনেকুৱা ভাৱ হৈছে যে সমষ্টিলৈ তেওঁলোকৰ লাগিছে নেকি, যে সমষ্টিবিলাকত প্ৰাৰ্থীত তেওঁলোকে কিছুমানক কথা দি থৈছিলে, আৰু সেই কথা দিয়া প্ৰাৰ্থীবিলাক যদি ঐক্যবদ্ধ হৈ যায় তেওঁলোকে দিব নোৱাৰিব নেকি। কাৰণ আমি জনাত বাওঁ দলবিলাকে সকলোতে প্ৰাৰ্থিত্ব নিদিয়ে, তেওঁলোকে সকলো জেগাত প্ৰাৰ্থিত্ব নিদিয়ে। তেওঁলোকৰ কিছুমান নিৰ্দিষ্ট জেগা বিচাৰিব, নিৰ্দিষ্ট ভোট বেংক আছে তেওঁলোকৰ, সেইবিলাক জেগাত তেওঁলোকে প্ৰাৰ্থী দিয়ে। তাৰপিছত আহিলে অসম জাতীয় পৰিষদ। অসম জাতীয় পৰিষদৰ তেনেকুৱা ইমান ভেটি এতিয়ালৈকে নাই যে তেওঁলোকে গোটেই অসমখনত দিব পাৰিব। য'ত য'ত তেওঁলোকৰ ভেটি আছে তাত তেওঁলোকৰ লুৰিণজ্যোতি গগৈ, জগদীশ ভূঞা আদি তেনেকৈ প্ৰাৰ্থিত্ব দিব, কিন্তু তেওঁলোকে সকলোকে প্ৰাৰ্থিত্ব দিয়াৰ কথাটো তেওঁলোকেও ভবা নাই। মই যিকেইটা মেইন পাৰ্টিৰ কথা কৈ আছোঁ, আৰু আছে ৰাইজৰ দল, কিন্তু ৰাইজৰ দলৰ তুলনামূলকভাৱে আপুনি অজাপ বা বাওঁ দলতকৈ এই ৰাইজৰ দলটোৱে আকৌ য'তে ত'তে খেলিব পৰা হৈ আছে। য'তে ত'তে মানে কি, তেওঁলোকে যদি মুছলিম অধ্যুষিত এৰিয়াটো যায় তাতো সমৰ্থন এটা তেওঁলোকৰ আছে, বা একেবাৰে ধৰি লওক উজনি অসমৰ ফালে গ'লেও তেওঁলোকৰ একেবাৰে সমৰ্থন নাই বুলি ক'ব নোৱাৰি। গতিকে চকুটো, কংগ্ৰেছৰ চকুটো হৈ পৰিছে এতিয়া ৰাইজৰ দল। কাৰণ অজাপৰ পৰা প্ৰব্লেম নহয়, তেওঁলোকে গম পাইছে তেওঁলোকৰ প্ৰাৰ্থী খুব কম উঠিব বুলিও ইতিমধ্যে সকলোৱে জানে। তেওঁলোকৰ কেইখনমান মুখে আছে, আৰু সেই মুখকেইখনে য'ত য'ত উঠিব সেইকেইখনত কংগ্ৰেছৰ বৰ এটা প্ৰব্লেম নহয়। কিন্তু প্ৰব্লেমটো হৈ আছে ৰাইজৰ দলৰ ক্ষেত্ৰত। কাৰণ কংগ্ৰেছে মুছলিম এৰিয়াত কেণ্ডিডেট দিব, বা নগাঁৱৰ যিটো লোকসভা সমষ্টি তাত মুছলিম অধ্যুষিত অঞ্চলকেইটাত তেওঁলোকৰ নিজৰ প্ৰাৰ্থী আছে। আকৌ সেইবোৰ সমষ্টিতে ৰাইজৰ দলৰো কিজানি প্ৰাৰ্থী উঠি থকা নথকাৰ কথাটো মই নাজানো, যদি উঠি দিয়ে তেওঁলোকৰ সমস্যা হ'ব। এনেকুৱা ধৰণৰ কথা বতৰাবিলাকৰ কাৰণে তেওঁলোক ভিতৰি মানে শংকিত হৈ আছে যে মোৰ এইটো এটা মোৰ ঘাটি আছিল, বা মোৰ মানুহটোক মই দিম বুলি ভাবিছিলোঁ, এতিয়া ইহঁত যদি লগ লাগে ইহঁতে লৈ ল'ব নেকি চিটটো, এনেকুৱা ধৰণৰ শংকা আছে নেকি। এতিয়া কথা হ'ল এনেধৰণৰ কথাবিলাক যিমান দিনলৈ দীঘলীয়া আপোনালোকে কৰি থাকিব, আৰু এই টক শ্ব'বিলাকত বহি বহি যিমানেই ফাটা লেকচাৰ মাৰি থাকিব, আপোনালোকৰ টক শ্ব'ই কোনো ধৰণৰ সমাধান আনি নিদিয়ে। টক শ্ব' যিসকলে অৰ্গেনাইজ কৰে তেওঁলোকেও আপোনালোকক নকয় যে আপোনালোকে কিবা পজিটিভ ৱেত যাওক বা নিগেটিভ ৱেত যাওক, তেওঁলোকৰ উদ্দেশ্যও নহয়, লক্ষ্যও নহয়, আৰু তেওঁলোকে সিমানখিনি ৰেছপঞ্চিবিলিটি লৈ কামটোও নকৰে। তেওঁলোকৰ কথা হ'ল বিৰোধী ঐক্য নহওক, আৰু এইটো যদি নহয় তেতিয়াহ'লে আমি বাচি গ'লোঁ, তেওঁলোকো বাচি গ'ল, তেওঁলোকৰ চেনেলো বাচি গ'ল, মালিকেও ভাল পালে, আৰু তেওঁলোকৰ কামখিনি সিজি থাকিল, আৰু ইফালে ভিউৱাৰ্ছো বাঢ়িল। কাৰণ বিৰোধী যেতিয়া বহি লয়, শাসক বিৰোধী যেতিয়া বহি লয়, খুব কথা কটাকটি হয়, সেইটো চাবলৈ ভিউৱাৰ্ছবিলাক বাঢ়ি যায়। সেইটোৱে এতিয়া মানে প্ৰধান, সেইটোৱে হ'ল টক শ্ব'বিলাকৰ উদ্দেশ্য। গতিকে এই টক শ্ব'বিলাক যিমান পাৰে আপোনালোকে আঁতৰি পৃথক পৃথক মন্তব্য দি নিজৰ ভিতৰত খোৱা কামৰা কৰি থকাতকৈ যদি ঐক্যবদ্ধ হয়, ঐক্যবদ্ধ হোৱাৰ কথাটো ভাবক। আৰু যদি আপোনালোকে ভাবিছে যে নহয় আমি ঐক্যবদ্ধ হৈ খেলিলে আমাৰ লোকচান আছে, তেতিয়াহ'লে আপোনালোকে এনেকুৱা কৰক যে এটা সমষ্টিত বিজেপিৰ বিৰুদ্ধে আপোনালোকে এটা দলেই, যিটো দলৰ ষ্ট্ৰং শক্তিশালী, সেই শক্তিশালী দলটোৱে প্ৰাৰ্থী দিয়াৰ পিছত বাকীকেইটাই যাতে আঁতৰি থাকে, ভোট ভাঙিবলৈ যাতে তাত নাযায়। কাৰণ আপোনালোকে যদি ভোট ভাঙিবলৈ তাত গৈ হেতা ওপৰা কৰে তেনেহ'লে কোনো ধৰণৰ কিন্তু কাৰো লাভ নহ'ব। আৰু কংগ্ৰেছীসকলক, বিশেষকৈ কংগ্ৰেছীসকলক কওঁ, পুৰণা যিসকল কংগ্ৰেছী আছে তেওঁলোকৰ মানে যিটো মই বৰ স্বভাৱটো, এই স্বভাৱটো কিন্তু কমাব লাগিব। আপোনালোকে যিমানেই ক্লেৰিফিকেশ্যন নিদিয়ক, আপোনালোকৰ কথা বতৰা, অংগী ভংগী, কথা খোজ কাটলে সকলোৱে প্ৰমাণ কৰে যে আপোনালোকে নিজকে এতিয়াও মন্ত্ৰী বুলিয়ে ভাবি আছে। আগৰ যি দপ্তৰ আছিল তাতকৈ আৰু দুটামান বেছি দপ্তৰ থকা বুলিয়ে ভাবি পেলাই আপোনালোকৰ খোজ কাটলবোৰ একেধৰণৰ হৈ আছে।
সেইকাৰণে হয়তো কেতিয়াবা কেতিয়াবা আপোনালোক মানে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব লগা হয়। গতিকে আপোনালোকে এই কথাখিনি সজাগ হওক। আমি বিচাৰোঁ বিপক্ষ শক্তিশালী হওক, আৰু শক্তিশালী বিপক্ষৰ কাৰণে কিন্তু সকলোৰে আছে। আপোনালোকে যদি এইটো মিলাব নোৱাৰে, আপোনালোকে যদি মিলিব নোৱাৰে, সেইটো আপোনালোকৰ সমস্যা। আৰু আপোনালোকে তেনেহ'লে নিৰ্বাচন বাদ দিয়ক। নিৰ্বাচন বস্তুটোৱেই নালাগে। এনেই আমাৰ টকা পইচা সময় অপব্যয় আমি হোৱাটো নিবিচাৰোঁ। নমস্কাৰ, ধন্যবাদ।